সৌসিদিনা প্ৰাক্তন লেবাৰ মিনিষ্টাৰ প্ৰাক্তন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই এখন সভাত বক্তব্য প্ৰকাশ কৰিছে যে অসমৰ চাহ বাগিচাৰ অৱস্থা বহুত সুন্দৰভাৱে চলি আছে বা চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ জীৱন বহুত সুন্দৰভাৱে চলি আছে। চাহ শ্ৰমিকে থকা সেই লাইন কোৱাৰ্টাৰৰ বহুত উন্নত মানৰ আৰু বহুত সুন্দৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সঞ্জয় কিষাণে বক্তব্য প্ৰকাশ কৰা আমি পৰিলক্ষিত হৈছে। আমি সঞ্জয় কিষাণ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আপুনি আজি কিহৰ যুক্তিত অসমৰ চাহ বাগিচাৰ অৱস্থা বহুত সুন্দৰভাৱে চলি আছে বুলি আপুনি বক্তব্য প্ৰকাশ কৰিছে। আপুনি থকা অৱস্থাতে বহু এনেকুৱা চাহ বাগিচা বিক্ৰী হৈ গ'ল আৰু বৰ্তমানলৈকে চাহ বাগিচাৰ যিসমূহ লাইন কোৱাৰ্টাৰৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা, একেবাৰে কোনো ধৰণৰ মেৰামতি নাই। বৰ্তমান সময়ত আদিবাসী চাহ শ্ৰমিকসকলৰ দুৰৱস্থা একেবাৰে বেয়া আৰু এই সময়ত আপুনি দম্ভালি মাৰি আজি আপুনি বক্তব্য প্ৰকাশ কৰিছে সভাত আপুনি বক্তব্য প্ৰকাশ কৰিছে যে বাগানৰ চাহ শ্ৰমিকৰ অৱস্থা বহুত সুন্দৰভাৱে চলি আছে। আপোনাৰ এই যি মন্তব্যক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। কাৰণ আজি তাৰিখত 250 টকাত এজন চাহ শ্ৰমিকে তেখেতৰ জীৱন কি ধৰণে আগুৱাই নিব? 250 টকাত এজন শ্ৰমিকে কৰ্মৰত এজন শ্ৰমিকে তেওঁৰ জীৱন কি ধৰণে আগুৱাই নিব? 250 টকাত তেখেতে ভাল কাপোৰ পিন্ধিব নে 250 টকাত তেওঁ নিজৰ ল'ৰা ছোৱালীক স্কুল কলেজ পঢ়াব নে তেওঁ ভাল খাদ্য খাব নে ভাল তেখেতৰ স্বাস্থ্যৰ ওপৰত যত্ন ল'ব? আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী কৰি আহিছোঁ যে আদিবাসী চাহ শ্ৰমিক কৰ্মৰত যিসকল আমাৰ চাহ বাগিচাৰ চাহ শ্ৰমিক তেখেতসকলৰ দৈনিক মজুৰি ন্যূনতম 551 টকা প্ৰদান কৰে। এই ক্ষেত্ৰততো আপোনাক কোনোদিন আমি মাত মতা দেখা নাই। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা আমি দাবী কৰি আছোঁ আৰু এই ক্ষেত্ৰত কিন্তু আপুনি কোনোদিন মাত মতা আমি দেখা নাই। আপোনাৰ নিচিনা এজন মন্ত্ৰী আমি ধিক্কাৰ জনাইছোঁ। আপুনি আজি আমাৰ আদিবাসী চাহ শ্ৰমিক আমাৰ এই জনগোষ্ঠীটোৰ পৰা আজি আপুনি মন্ত্ৰী পদ লাভ কৰিলে। আমাৰ জনগোষ্ঠীৰ আদিবাসী চাহ শ্ৰমিকে বহু আশা ভৰসা কৰি আপোনাক পঠাইছিল, কিন্তু আপুনি ওপৰলৈ যোৱাৰ পিছত গাদী অধিষ্ঠ কৰাৰ পিছত কিন্তু আজিলৈকে চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ ওপৰত কিন্তু কোনোদিন মাত মতা আমি দেখা নাপালোঁ। আৰু বাগিচা অঞ্চলৰ যিসমূহ লাইন কোৱাৰ্টাৰ সেই লাইন কোৱাৰ্টাৰৰ ওপৰতো মেৰামতিৰ ওপৰতো আপুনি কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ। আমি আপোনাক তথ্য সহকাৰে প্ৰমাণ দিব পাৰোঁ। এতিয়াও অসমত বহু এনেকুৱা বাগান আছে যিসমূহ বাগানত এতিয়াও লাইন কোৱাৰ্টাৰৰ অৱস্থা একেবাৰে বেয়া। আপুনি কিহৰ যুক্তিত আজি আপুনি কৈছে যে আদিবাসী আমাৰ চাহ শ্ৰমিকসকলৰ অৱস্থা বহুত সুন্দৰভাৱে চলি আছে বুলি? 250 টকাত আপুনি আজি নিজে চলিব পাৰিব নেকি? আপুনি নিজে কওকচোন। এনেধৰণৰ মানসিকতা, এনেধৰণৰ মিছা ঠগবাজ কথা কৈ এই আবুল চাবুল বকিলে কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই শান্ত হৈ নাথাকোঁ, এয়া কিন্তু স্পষ্ট। সঁচাকৈ যদি দম আছে আপোনাৰ, সঁচাকৈ যদি আমাৰ জাতিটোৰ উত্তৰণৰ কথা চিন্তা কৰে, আমাৰ আদিবাসী চাহ শ্ৰমিকৰ আমাৰ এই জনগোষ্ঠীটোৰ উত্তৰণৰ কথা চিন্তা কৰে, তেন্তে আমাৰ চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি 551 টকা লাগে বুলি আপুনি বিধানসভাত উত্থাপন কৰক, চিঞৰ দিয়ক। কিয় আপুনি নিমাতী কইনাৰ দৰে মনে হৈ থাকে? সঁচাকৈ যদি আমাৰ জনগোষ্ঠীটোৰ ভাল কথা চিন্তা কৰে, তেন্তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা লাগে বুলি আপুনি বিধানসভাত উত্থাপন কৰক। তেতিয়া আমি ক'ম যে সঞ্জয় কিষাণ হয় আমাৰ আদিবাসী চাহ শ্ৰমিকৰ কাৰণে ভাল কাম কৰিছে। কিন্তু আপুনি আজি গাদী অধিষ্ঠ কৰাৰ পিছত, আজি মন্ত্ৰী হোৱাৰ পিছত কিন্তু আপুনি কি কৈছে যে আমাৰ আদিবাসী চাহ শ্ৰমিকৰ অৱস্থা বহুত সুন্দৰভাৱে চলি আছে। আপোনাৰ এই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ। অনাগত দিনত কিন্তু এই মিছা ঠগবাজ কথাৰ পৰা কিন্তু আপুনি বিৰত থাকক, চিধা কৈছোঁ। অন্যথা আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু আপোনাৰ ওপৰত কিন্তু আমি গৰজি উঠিবলৈ কিন্তু বাধ্য হ'ম, এয়া কিন্তু স্পষ্ট। যোৱা কিছুদিন পূৰ্বে এসময়ৰ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই যি ধৰণে অসমৰ চাহ শ্ৰমিকৰ অৱস্থা খুব ভাল আৰু খুব ভাল পৰিস্থিতিত চাহ শ্ৰমিকসকলে বসবাস কৰি আছে, যি তেখেতে এখন ৰাজহুৱা সভাত তেখেতে কৈছে, সেইটোক লৈ কিনে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, লগতে গৰিহণা দিছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ আজি সঞ্জয় কিষাণ ডাঙৰীয়াই যিখন বাগিচাত তেওঁ ডাঙৰ দীঘল হ'ল, সেইখন
বাগিচাৰ লাইন পোৱাৰ তথা সেই বাগিচাখনৰ যিখনৰ নলা আছে নৰ্দমা আছে সেইখিনি চাওকচোন, লেট্ৰিন বাথৰুম চাওকচোন কি অৱস্থা হৈ আছে। আৰু সমগ্ৰ অসমত আমি দেখিবলৈ পাইছোঁ চাহ শ্ৰমিকৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু যি খাতিৰত তেখেতসকলে আজি সঠিকভাৱে শৈক্ষিক দিশত হওক, সামাজিক দিশত হওক বা অৰ্থনৈতিক দিশত আগবাঢ়িবলৈ অসুবিধা হৈছে। আৰু আমি সঞ্জয় কিষাণ ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ, লগতে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে তেখেতে যি সময়ত শ্ৰম মন্ত্ৰী আছিল সেই সময়তে দেখিলোঁ আমি যে তেখেতৰ থকা অৱস্থাতে প্ৰায় কেইবাখনো চাহ বাগিচা অসমত বিক্ৰী হ'ল আৰু ব্যক্তিগত প্ৰতিষ্ঠানত সেইখিনি পৰিণত হ'ল। কিন্তু সেই সময়ত তেখেত ক'ত আছিলে? আৰু যেতিয়া নেকি চাহ শ্ৰমিকৰ দৰমহা 5 মাহ 6 মাহ ৰেচন পাতি নহৈছিলে তেতিয়া সি ক'ত আছিলে? আমি বিধানসভাত দেখিবলৈ পাইছোঁ আমাৰ চাহ বাগিচাৰ চাহ শ্ৰমিকে যি ৰেচন পায় সেই ৰেচনৰ মানে পুষ্টিকৰ খাদ্যৰ কাৰণে অন্য জনগোষ্ঠীৰ বিধায়কে মাত মাতিছে, কিন্তু আমি কোনোদিন সঞ্জয় কিষাণ ডাঙৰীয়াক আমি মাত মাতিবলৈ দেখা নাপালোঁ। লগতে আজিৰ তাৰিখতো চাহ বাগিচা অঞ্চলত এই সঞ্জয় কিষাণ ডাঙৰীয়াই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব পৰা নাই, অতি লাজৰ বিষয়। আৰু সেইকাৰণে আমি তেখেতক ধিক্কাৰ জনাইছোঁ। আপুনি যদি বা সঠিক চাহ শ্ৰমিকৰ সন্তান হয়, আদিবাসীৰ সন্তান হয়, তেতিয়াহ'লে বিধানসভাত মাত মাতি দেখাওক। জনজাতিকৰণৰ ক্ষেত্ৰত আপোনাৰ এটাও আৱাজ নুঠিলে বিধানসভাত। চাহ শ্ৰমিকৰ যিটো অসম চৰকাৰৰ যিটো নিম্নতম মজুৰিৰ আইন, সেই আইনটোকে চাহ শ্ৰমিকসকলৰ ওপৰত লাগু কৰিব পৰা নাই আৰু সেই প্ৰাপ্য মজুৰিটো দিব পৰা নাই। আপোনাৰ অধিকাৰে নাই, আপোনাক লাজ লাগিব লাগে এইখিনি কথা ক'বৰ কাৰণে। চাহ শ্ৰমিকৰ অৱস্থা চাব, নিজে লাইনত গৈ চাওকচোন। আমি আপোনাক ফটো দিম, আপোনাক আমি লাইন কোৱাৰ্টাৰৰ ফটো দিম, লেট্ৰিন বাথৰুমৰ ফটো দিম, আৰু চাহ শ্ৰমিকে কেনেকুৱা পানী খায় সেইখিনিও দিম আমি আজিৰ তাৰিখত। ইয়াকে আমি ধিক্কাৰ জনাইছোঁ। আৰু এই যিবিলাক কথা বতৰা তাৰ পৰা সঞ্জয় কিষাণ বিৰত থাকিব লাগিব, অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সঞ্জয় কিষাণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য থাকিম আৰু বাগিচাই বাগিচাই প্ৰতিবাদ হ'ব, এইটো একদম খাটাং।